মিত্ৰতাক লৈ বিপদত বিজেপি এফালে এজিপিৰ সৈতে মিলি অহা নাই অংক আনফালে ইউপিপিএলে 15খন আসনত প্ৰাৰ্থী প্ৰক্ষেপৰ কথা ঘোষণা কৰিলে সেয়ে আগ্ৰাসী ৰূপত থকা মুখ্যমন্ত্ৰী এতিয়া কিছু নৰম স্থিতিত মইতো বিচাৰোঁ যে আমি একেলগে থকা উচিত কিন্তু বিপিএফ আৰু ইউপিপিএলৰ ভিতৰৰ সমস্যাখিনি মইতো সমাধান কৰিব নোৱাৰোঁ কিন্তু নিৰ্বাচনৰ আগতে দুইটা ৰাজনৈতিক দলক ডেফিনেটলি মই এবাৰ লগ পাই কথা পাতিম 2020 চনত এসময়ৰ বন্ধু হাগ্ৰামা মহিলাৰীক একাষৰীয়া কৰি প্ৰমোদ বড়োক আঁকোৱালি লৈছিল বিজেপিয়ে 2025 চনত প্ৰমোদ বড়োক একাষৰীয়া কৰি হাগ্ৰামা মহিলাৰীক সংগ দিলে বিটিচিত চৰকাৰ গঠনৰ সময়ত এতিয়া অতি চতুৰালিয়েই কাল হ'বগৈ নেকি বিজেপিৰ বাবে ইউপিপিএলে এক প্ৰকাৰ এনডিএত নথকাৰ ইংগিত প্ৰদান কৰাৰ পাছত নৰম সুৰেৰে মুখ্যমন্ত্ৰীয়ে ক'লে যে ইউপিপিএল আৰু বিপিএফ দুইটাই আমাৰ বন্ধু দল কোনো শত্ৰু নহয় কিন্তু প্ৰমোদ বড়ো কৈছে যে অধিৱেশনৰ পিছত মিত্ৰতা বিজেপিৰ সৈতে নাথাকে বুলি কৈছে প্ৰমোদ বড়োৰ লগততো মই কথা বতৰা পাতি থাকোঁ গতিকে তেনেকুৱা কোনো কথা নাই মোৰ লগত চবৰে ভাল সাংবাদিকৰ প্ৰশ্ন বিজেপি মিত্ৰজোঁটে কিমান আসন পাব মুখ্যমন্ত্ৰীয়ে দিয়া উত্তৰৰ পৰা বুজিব পাৰি যে নিৰ্বাচনলৈ মাত্ৰ দুমাহ থকাৰ সময়ত এতিয়ালৈ সংঘাত অব্যাহত থকা কথাটো কিমান গুৰুতৰ আসন কিমানমান হ'ব ছাৰ ভাল এনডিএ ভাল হ'ব খুব ভাল কৰিয়ে হ'ব গোটেইখিনি অলপ আসনৰ বুজাবুজিখিনি আমাৰ ভিতৰত হৈ লওক তেতিয়া মই এটা ধাৰণা এটা আপোনালোকক দিব পাৰিম মিত্ৰতাৰ প্ৰশ্নৰ পৰা ফালৰি কাটি থকাৰ চেষ্টা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰো নিৰ্বাচন যেতিয়া ঘোষণা হ'ব তেতিয়া মোক সুধিবি এইবিলাক নিৰ্বাচন ঘোষণা হোৱাৰ পিছত মোক সুধিবি এতিয়া ইলেকশ্যন হ'ব না নাই এইটো ঘোষণাই কৰা নাই কি নিৰ্বাচন কি এলায়েন্স কি চিট এইবিলাক কিয় সোধে দে ইলেকশ্যন ঘোষণা হ'ব দে তেতিয়া মোক সুধিবি ইউথবিলাকক 2 লাখকে দিব যিখিনি যুৱ হেৰি আছিলে সেইটো কেতিয়া পূৰণ হ'ব কি কওঁ 10 তাৰিখত মই যে অপেনিং কৰি দিলোঁ ফেব্ৰুৱাৰী মাহত ভিতৰত শেষ কৰিব ওদালগুৰিক বিটিচিৰ দ্বিতীয় ৰাজধানী কৰাৰ পদক্ষেপ চৰকাৰৰ শুকুৰবাৰে আধাৰশিলা স্থাপন কৰা হয় মিনি সচিবালয়ৰ ওদালগুৰি নগৰত আধাৰশিলা স্থাপন উৰণ সেতুৰ ইয়াত যিহেতু বিটিচিৰ বিধানসভাও হ'ব আৰু ছেক্ৰেটাৰিয়েটো হ'ব গতিকে বিটিচিৰ কাৰণে ই এখন দ্বিতীয় ৰাজধানীয়ে হৈ পৰিলে কোকৰাঝাৰৰ পিছত 25 বিঘা মাটি দি হ'ব 150 কোটি টকা ইয়াৰ বাবে ধাৰ্য কৰা হৈছে এই পইচাটো আগৰ প্ৰমোদ বড়োৰ দিনতে আছিল কিন্তু সি ব্যৱহাৰ কৰিব পৰা নাই আমি ব্যৱহাৰ কৰিছে মিনি ছেক্ৰেটাৰিয়েট বনোৱাৰ ক্ষেত্ৰত বাছ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আছে প্ৰায় 12,000 বিঘা ভূমি আছে 17টা কোম্পানী কংগ্ৰেছে অনা এই অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ লগতে শেহতীয়াকৈ হৈ যোৱা এছআৰৰ সন্দৰ্ভতো মন্তব্য বিটিএডি বুলি নহয় অসমত এছআৰ হৈ গ'ল লিষ্টটো ওলাই গ'ল আমাৰ প্ৰায় 11 লাখ মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কটা গৈছে আৰু 5 লাখ মানুহৰ নাম ভোটাৰ লিষ্টত সোমাইছে গতিকে সৰ্বমুঠ 7 লাখ মানুহৰ নাম কৰ্তন হৈছে ইয়াৰ ভিতৰত মৃত আছে ট্ৰান্সফাৰ আছে বিভিন্ন ধৰণৰ গতিকে এছআৰ সমাপ্ত হ'ল কিন্তু অসমত এছআইআৰ হ'ব কোনোবা এটা অহা বছৰ হওক বা যেতিয়াই হওক এছআইআৰ হ'ব আৰু তেতিয়া হয়তো আৰু বেছি স্কুটিনি হ'ব কিন্তু সত্য কথাৰ আশ্ৰয় লয় তেতিয়া আপুনি ক'ত যাব আদালততে যাব গতিকে মই কংগ্ৰেছ দলক অনুৰোধ কৰিম যে মোৰ বিৰুদ্ধে আপোনালোকে মানুহক যে কৈ থাকে লিষ্ট এখন দি আদালতত কৈ দিয়ক যে এইখিনি মোৰ ইলিগেল প্ৰপাৰ্টি আছে লেঠা মৰি গ'ল সদায় একেটা কথাকে কৈ থাকে 2009 চনৰ পৰা কৈ আছে আজিৰ পৰা নহয় 2009 চনৰ পৰা আৰম্ভ কৰিছে যে মোৰ বোলে গাড়ী আছে এতিয়া চবৰে গাড়ী হৈ গ'ল যিখন গাড়ীৰ ওপৰত প্ৰথম অখিল গগৈয়ে মোক আক্ৰমণ কৰিছিল এতিয়া অখিল গগৈ নিজেই তেনেকুৱা গাড়ীত উঠে হ'ব ছাৰ যিহেতু গোসাইগাঁৱত অনুষ্ঠিত গুডি বাথৌ খেৰাই পূজাত অংশগ্ৰহণ কৰি 50 কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ এই অনুষ্ঠানত সুন্দৰকৈ পৰিৱেশন কৰা হয় বড়ো কলা সংস্কৃতি ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম